for Bodoland movement today reaffirmed to Poachers intensify killed the almost vegetation. all of its 100 or so rhinos. Rustam Basumutani have been selected for the Assam Gaurav. The Bodo movement's ripple effect reached Manas National Park. We are not in favor of splitting the state of Assam. One person has even been killed in firing. न'बो सावजाबाय आरो मानसिबो गावना लांबाय गानजायसो आरो गाबना फैदो न'बो सावजाबायबा मानसिबो गैलाबासै फिसाफोरखौ हिनजाव सानैनि गथ' फिसाफोरखौ माबोरै फिसिगोन माबोरै फोथांबावगोन आरो गाबदों आरो आं আমাৰ দুটা নোহাই গ'ল আমাৰ অলপ ডাঙৰ দাদা আছিলে ঘৰটো তাৰমানে ডাঙৰ দাদাই সামলাইছিল আৰু তথাপি আৰু আমাৰ মোৰছে এটা সৰু আৰু ল'ৰা আছিলে মোৰছে সৰু আছিলে 1 বছৰ বা 1.5 বছৰমান সৰু আছিলে এটোও তাৰমানে আসাম পুলিচে তাৰমানে মাথাত ছটকি এটো মানে মৰিছে এটো টাইমত এনেকৈ আমাৰ বহুত কিবাৰ লগত মানে ষ্ট্ৰাগল কৰিব লগা হৈছে মা মোৰ যেনবা দাদা বাইদেউ মানে এনেকৈ জংগল লুকাই থাকিহে মানে আমাক যেনিবা দাদাবিলাকক ডাঙৰ কৰি আৰু মোৰছে অলপ ডাঙৰ দাদা আছিলে আমি 4জন দাদা আছিলে এনেকৈ তাৰমানে ডাঙৰ কৰি এনেকৈ ঘৰটো চলাই কিনি আহিছে আৰু এটা মুভমেণ্ট হৈ আছিলে बोडो उग्रवादियों और असम पुलिस के बीच मुठभेड़ में कई लोगों की जान चली गई और सिर्फ 6 महीनों में 242 लोग मारे गए हिंसा लूटपाट और हमले का सिलसिला जारी रहा आखिरकार बोडो आंदोलन का प्रभाव मानस राष्ट्रीय उद्यान तक पहुंच गया जिसने इस क्षेत्र के अशांत इतिहास में एक चुनौतीपूर्ण अध्याय को जोड़ दिया जो मानस कभी असम का मुकुट रत्न था आज उसकी गरिमा को बोडो आंदोलन ने घायल कर दिया बोडो आंदोलन आमा बहुत माने पिछय গৈছে আৰু মানে আমি যিমান আওকাব লাগিছিল পিছয়ে গৈছে তাৰ পিছৰ এনেকৈ যেতিয়া মানুহবিলাকৰ প্ৰভাৱ পৰিল খাদ্যৰ প্ৰভাৱ যেনিবা খেতি কৰিব নোৱাৰলে তাৰপিছত মানসত আহি কিনি জংগলত ঘুমালে গছ-গছনি কাটিলে বা শিকাৰ কৰিলে এনেকৈ মানে মানসটো এটা টাইমত মানে ধ্বংস হৈ গৈছে 1987 89 এনেকুৱাৰ পৰা মানে মুভমেণ্টটো মানে লাহে বেছি কি হৈছে 1990 এইবিলাকত বহুত বেছি কি হৈছে মুভমেণ্টটো এটো কাৰণে মানে কি হ'ল মানসটো পুৰা এটা টাইমত ইয়াৰ পৰা যিমান গড় আছিলে বা হাতী আছিলে টাইগাৰ আছিলে এইবিলাক পোচিং কৰিছিল তাৰমানে এটো টাইম তেতিয়া মানে ময়ো মানে সৰুৰ পৰা অলপ মানে চৰাই চিৰিগুটি মাৰাত মানে কিবা আছিল মাৰিছিল মানে ডাইৰেক্ট ডাঙৰ জন্তু মই হান্টিং কৰা নাই মানে চৰাই চিৰিগুটি বা লগৰাই দি মানে শিকাৰ কৰিছিল আৰু টাইমত তাৰ পিছত এনেকৈ 2003 যেতিয়া মানে মানস মৌজি কেন্দ্ৰী ইকোটুৰিজম সোসাইটি হল এটো টাইমত মানে ময়ো মানে ইনভলভ হল ইয়াতে তাৰমানে যি সময়ত আমি মানস মৌজি কেন্দ্ৰী ইকোটুৰিজম সোসাইটি গঠন কৰি পেলাই কাম কৰি আছিলে তেতিয়া আমি গম পাইছিল যে মানস ৱৰ্ল্ড হেৰিটেজ সাইট ইন ডেঞ্জাৰ ডিউ টু বড়ো হেৰিটেজিয়েশ্যন বড়োসকলৰ কাৰণে মানস ডেঞ্জাৰত গৈছে এই যেটো নাম আছে বদনাম আছে এটো আমি এই সময়ত সহ্য কৰিব নাছিলে কাৰণ যেটো আমি এপছুট কাম কৰি আছিলে আৰু এই সময়ত আমি ইনভলভ আছিল মুভমেণ্টত এই কাৰণে বিটিসি পাৱাৰ পিছত বিটিসি ক্ৰিয়েশ্যন কৰাৰ পিছত আমি এটা চ্যালেঞ্জৰ কাম কৰিছিল যে যেতিয়া নেকি মানস ৱৰ্ল্ড হেৰিটেজ সাইট ইন ডেঞ্জাৰ
এইটো আমি ৰিমুভ কৰিব নোৱাৰে তেতিয়া আমি কণ্টিনিউ কামটো কৰি থাকিম বুলি আমি সংকল্প লৈছিলোঁ আমাৰ প্ৰথম তাৰমানে চেলেঞ্জিং কামটো আছিলে মানাছটো বচোৱা তো চিকাৰীবিলাকতো বন্ধ কৰিব লাগিব পচিং কৰাটো বন্ধ কৰিব লাগে আমাৰ অঞ্চলত যিমানখিনি ইলিগেল চাৰ্মছ আছে বন্দুক আছে ইয়াৰ এটা ডাটা তথ্য আমি ওলাই লৈছিলে তাৰপিছত আমি প্ৰত্যেকজনকে আপিল কৰিছিল যে সেনেকৈ আমি 2003 পৰা 2007 লৈকে টোটেল 67 বন্দুক সেনেকৈ চেজ কৰিছিল এইটো আমি বাক্সা ডিচি অফিচত পিছত জমা দিয়া হৈছিল It was not surprising either. We found it the same way. Many of the poachers we caught red-handed, they belong to local villages. Local villages surrounding our southern periphery. Northern side was Bhutan, southern side were mostly the Ravini villages. And because our defenses were low, we had no parity of intelligence with the locals. So we could not, at that point of time, 90 to 95 and straight ahead to about 2000, this thing happened. With the coming of Muslim energy, of course, this could be bridged up until it was totally secure, and that is how the return of Manas was possible. Have community in your hands, and nothing would be impossible unto anybody who wants to do good about environment and forests, of course. Coming to Mauzi Gendry, talented boys were there. One of them was Rustam, you know. Rustam was called by us the Eagle Eye. And with the small exposure he had through the books, he became a renowned bird spotter today. মোৰ ঘৰ মানাছৰ ওপৰতে চলি আছে যেনিবা মই ইয়াতে গাইড কৰি মোৰ পৰিবাৰটো এনেকৈ চলি আছে কিন্তু আমি আগত মানে কি উল্টা আছিলে আমি এইটো শিকাৰ কৰি বা গছ-গছনি কাটি এইটো বেছিখিনি ঘৰটো চলিছিল এতিয়া আমি চেঞ্জ হ'ল মানে ইয়াৰ মানে জীৱ-জন্তু দেখাই বা চৰাই চিৰিকটি দেখাই আমি এতিয়া পইচাটো নহয় মানে লাইভলিহুডটো আমাৰ ঘৰটো এনেকৈ চলি আছে এতিয়া অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিব খুজিছোঁ ৰুস্তম বসুমতাৰী আৰু এক প্ৰকাৰ ক'ব গ'লে বনাঞ্চল বা মানসৰ জন্তু বা প্ৰকৃতিৰ ওপৰত তেখেতৰ জ্ঞান ইমানে সিদ্ধহস্ত যে বহুত ফৰেন টুৰিষ্ট অসমলৈ আহে অকল ৰুস্তম বসুমতাৰীৰ লগত সম্পৰ্ক কৰি মই যদি এটা গছ ৰুলিয়া মানে এইটো কাটা মানুহ বহুত আছে তাৰ মানে দুশ্মন বহুত আছে 50-50 ক'ব পাৰে মানে বহুত টাপ কাম হয় কনজাৰভেশ্যন এটা বহুত টান কাম আৰু তথাপিও আমি এতিয়া কৰি আছোঁ কৰি যাই থাকিম এতিয়া যিমান পাৰে কৰি যাই থাকিম আৰু